Hello friends. So BTR টেটৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ বহুত গুৰুত্বপূৰ্ণ এটা ডাঙৰ আপডেট আহিছে আপোনালোকৰ লগত শেয়াৰ কৰিম 2 মিনিটত আপোনালোকে চাওক বহুত ডাঙৰ এটা আপডেট যে আমাৰ BTR টেটৰ যেটো ভেৰিফিকেশন হৈ আছে আৰু এটো 8 তাৰিখত অৰ্থাৎ ওহাকালি লাষ্ট হ'ব আৰু যিবিলাক ক্যান্ডিডেটে এবসেন্ট আছে এই ক্যান্ডিডেট বিলাকক লৈ এটা নোটিফিকেশন ইয়াত অফিচিয়ালি জাৰি হৈছে আপোনালোকে দেখা পাইছে কোকৰাঝাৰ ডেটেড এট 6 of May 2025 অৰ্থাৎ ওহাকালি notification to publish hoise yat ki likha ase it is hereby be informed to all the candidates of graduate teacher and postgraduate teacher of BTR non BTR who had absent during the scrutiny verification of academic professional qualification for the post of graduate teacher and postgraduate teacher of high school na GTR or PGT যিখিনি আছিল মই গোটেইখিনি পঢ়ি দিও একদম কম সময়ৰ ভিতৰত জানাম যে 1 তাৰিখৰ পৰা আৰম্ভ কৰি 1 তাৰিখ 4 মাহৰ পৰা আৰম্ভ কৰি 8 তাৰিখ 5 মাহ 2025 চন লৈকে যিমানখিনি ভেৰিফিকেশন হৈছে আৰু হ'বলগীয়া আছে ইয়াৰ ভিতৰত যদি কোনোবা ক্যান্ডিডেট BTR হওক আৰু নন BTR হওক যদি এবসেন্ট আছে বহুতো ক্যান্ডিডেটে আমাক মেছেজ কৰিছিল যে কিছুমানে এবসেন্ট আছিল ডকুমেন্ট ভেৰিফিকেশন প্ৰেজেন্ট হ'ব পৰা নাই গতিকে আপোনালোকৰ কাৰণে ভাল এটা খবৰ আহিছে যে এই ক্যান্ডিডেট বিলাকক যিবিলাক BTR হওক আৰু নন BTR হওক যদি আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন প্ৰেজেন্ট হ'ব পৰা নাই তেনে ইয়াত স্পষ্ট আকাৰত উল্লেখ কৰিছে এইটো সেকশনত therefore all the absent candidates are hereby directed to appear before the selection committee on 9th of May 2025 at Bodoland Staff College Kokrajhar from 10 AM onwards along with all the relevant documents and also request to download the annexure format 1 from the official website educational.bodoland.gov.in এখিনি ইনফৰমেশন আইছে BTR আৰু নন BTR যিবিলাক ক্যান্ডিডেটে এবসেন্ট আছিল এই ক্যান্ডিডেট সকলৰ কাৰণে এটো এটা বহুত ডাঙৰ সুযোগ যে আপোনালোকে যদি ভেৰিফিকেশন কৰিব পৰা নাই তেনেহলে এতিয়ালৈকে আৰু টাইম দিয়া হৈছে 9 তাৰিখত আপোনালোকক মাতা হৈছে আপোনালোকে যাই গোটেইখিনি ডকুমেন্ট লৈ ভেৰিফিকেশনটো কৰি আহক হয়তো চাকৰিটো আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু ইয়াত এনেক্সাৰ এটা লব কৈছে এনেক্সাৰৰ কাৰণে আমি আমাৰ টেলিগ্ৰাম লিংক ডেসক্ৰিপশনত দি দিম yes you can crack or ইয়াত গৈ এনেক্সাৰ 1 ফৰমেটটো ডাউনলোড কৰি লব পাৰিব তে এইখিনি আছিল আৰু যেহেতু ভেৰিফিকেশনৰ ডেট লাষ্ট কালি আছিল লাষ্ট কালি ওহাকালি হ'ব আৰু ইয়াৰ আগতে এই নোটিফিকেশনটো জাৰি কৰিছে তাৰ মানে আপোনালোকে নিশ্চিন্ত থাকক যে যেটো মই আগৰ ভিডিঅত কৈছিলো 15 ৰ পৰা 20 মেৰ ভিতৰত ৰিজাল্টটো ডিক্লেয়াৰ হ'ব এটো হোৱাৰ সম্ভাৱনা কিন্তু বহুত বেছি আছে সো এইখিনি আছিল আপোনালোকৰ কাৰণে ভিডিঅ যদি ভাল লাগিছে আৰু ইনফৰমেশনটো এনেকুৱা যদি পাব বিচাৰে তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ